খোলা বুলি 2023 চনতেই কোৱা গৈছিলে আজি নৱেম্বৰ মাহে শেষ হৈ আহিছে 2025 তো তেওঁ মাল্টিপল টাইমছ অসমীয়া আৱেগ আৰু অসমীয়া সংস্কৃতিক মানে বিহু ভাওনা মানে বহুত যোনটো কোম্পানীৰ লোগো সেইটো বেলেগ খালি ষ্টিকাৰ এটা লগোৱা আছে ভোল্টাছ বুলি ভোল্টাছ ব্লু ষ্টাৰ এনেকুৱা ষ্টিকাৰ লগোৱা আছে কিন্তু এইখিনি যোনটো দিছে JSW কাগজ আমি যিমান দিছো কাগজ বিলাক দিছে আৰু তেখেতসকলৰ কথা বতৰাৰ পৰা আমি পতিয়ন লৈছো যে তেখেতসকল ভালদৰে বুজি পাইছে যে বিশ্ববিদ্যালয়ত যোৱা 2 বছৰৰ ভিতৰত বহুতখিনি অনিয়ম কেলেংকাৰী সংঘটিত হৈছে কিন্তু ইয়াৰ পিছতো কিয় ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে এইটো আমাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য শম্ভুনাথ সিঙৰ যিবিলাক বিত্তীয় কেলেংকাৰী যিবিলাক এডমিনিষ্ট্ৰেটিভ কেলেংকাৰী যিবিলাক একাডেমিক কেলেংকাৰী সেই গোটেই কেলেংকাৰীবিলাকৰ ভিতৰত এটা উচ্চস্তৰীয় আমি তদন্ত সমিতিৰ দ্বাৰা তদন্ত বিচাৰিছোঁ আৰু এইখিনি সময়ত এই তদন্ত চলি থকা সময়ত তেখেতক বাধ্যতামূলক ছুটিত যাবলৈ আমি বিচাৰিছোঁ আৰু এই সময়ছোৱাৰ ভিতৰতে আপোনালোকে গম পাইছে অলৰেডি যে বিশ্ববিদ্যালয়ত বহুত ধৰণৰ অচলাৱস্থাৰ সৃষ্টি হৈছে সেই অচলাৱস্থাখিনি দূৰ কৰিবৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়ৰ এক্ট অনুসৰি যে বিশ্ববিদ্যালয়ৰ ছিনিয়ৰ মোষ্ট যিজন প্ৰফেচাৰ আছে তেখেতক আমি এক্টিং ভাইচ চেঞ্চেলৰ হিচাপে ইয়াত নিযুক্তি দিবৰ কাৰণে আমি আবেদন কৰিছোঁ আমি মুখ্যমন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষামন্ত্ৰী অসমৰ পৰা নিৰ্বাচিত হোৱা সকলো সাংসদক আমি অনুৰোধ জনাওঁ যে আপোনালোকে যাতে এই তেজপুৰ বিশ্ববিদ্যালয়খন ভাৰতৰ ভিতৰতে এখন নামজ্বলা বিশ্ববিদ্যালয় অসমৰ এখন অন্যতম বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়খন আপোনালোকে ধ্বংসৰ গ্ৰাহত পৰিবলৈ নিদিব আপোনালোকে ধ্বংসৰ মুখৰ পৰা বচাওক যে বিশ্ববিদ্যালয়খনৰ মান অৱনমন হৈ গৈ আছে এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমত আছে অসমৰ ৰাইজৰ 855 জন শ্বহীদৰ তেজৰ বিনিময়ত এখন বিশ্ববিদ্যালয় স্থাপন হৈছে আমি সকলোৱে জানো অসমৰ মানুহৰ মান অভিমান সকলো জড়িত হৈ আছে এই তেজপুৰ বিশ্ববিদ্যালয়ৰ লগত গতিকে তেনেকৈ এখন বিশ্ববিদ্যালয়ক আপোনালোকে অসমৰ আমাৰ মুখ্যমন্ত্ৰী প্ৰমুখ্যে সকলোকে আমি অনুৰোধ কৰোঁ অসমৰ সৰ্বসাধাৰণ ৰাইজক আমি অনুৰোধ কৰোঁ যাতে এই বিশ্ববিদ্যালয়খন ধ্বংসৰ গ্ৰাহৰ পৰা আমি সকলোৱে আমি আহক আমি এক গোট বান্ধি আমি ৰক্ষা কৰোঁ আৰু বিশ্ববিদ্যালয়ৰ এই যিজন কেলেংকাৰী কথা আমি কৈছোঁ সেই কেলেংকাৰীবিলাকৰ তদন্ত হ'ব লাগে ভাইচ চেঞ্চেলৰজনৰ এগেইনষ্টত তদন্ত হয় হস্তক্ষেপ কৰিব লাগে ভাৰত চৰকাৰে অনতিপলমে ইয়াত হস্তক্ষেপ কৰিব লাগে আৰু তেখেতৰ এগেইনষ্টত তদন্ত কৰিব লাগে হয় আমিও আচৰিত হৈছোঁ যে এইটো কিয় অপসাৰণ কৰা নাই আমি বাৰে প্ৰতি দাবী জনাই আহিছোঁ তেখেতক অপসাৰণ কৰিব লাগে তেখেতৰ এগেইনষ্টত আমাৰ তদন্ত হ'ব লাগে আৰু তদন্ত হোৱাৰ পিছত তেখেতক অপসাৰণ কৰক আৰু তেখেতক বাধ্যতামূলক ছুটিত যাবলৈ দিয়ক তেখেত বা ভাইচ চেঞ্চেলৰ হৈ থকা অৱস্থাত আমি নাভাবোঁ যে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰিব গতিকে হয় কি ৰহস্য লুকাই আছে সেইটো মই ঠিক গম পোৱা নাই আমি সঁচাকৈ আচৰিত হৈছোঁ খাচীপাতটো সাঁচিছ টোপা যোনটো ভূপালত আছে তাৰ লগত মানে কম্পেয়াৰ কৰিলে তেন্তে কথাটো আৰু সেইটো কাৰণে আমাৰ আগতেও যেন এজন ভাইচ চেঞ্চেলৰ আছিলে মিহিৰকান্তি ছাৰ তেওঁ ঢুকালে বাৰু তেওঁক যেতিয়া আমি লগ পাইছিলোঁ তেওঁক যেতিয়া অসমৰ বা আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো লেকচাৰ ছিৰিজত যদি তেওঁক মাতা যায় তেওঁ বহুত ধুনীয়াকৈ সেইখিনি কথা বহুত এনেকুৱাকৈ কয় যেন তেওঁ সেই জাগা পাই ডাঙৰ দীঘল হৈছে তেওঁ বহুত ডিটেইলত কথা ক'ব পাৰে এনেকুৱা কেতিয়াও আমি নাই কাৰণে এইটো আপোনালোকে দেখা পায় জুবিন গাৰ্গ নিচিনা এজন ডাঙৰ মানে আমাৰ অসমীয়া সমাজৰ এজন হিৰো তেওঁক লৈ যদি তেওঁ ইমান ঠাট্টা কথা ক'ব পাৰে ইমান মানে কমেডি কৰিব পাৰে যে ডোণ্ট মেক থিংছ ফানি এনেকুৱা টাইপৰ কথা ক'ব পাৰে তাৰপিছত আকৌ লাচিত বৰফুকনৰ নামত ডিপাৰ্টমেণ্ট খুলিম বুলি কৈ পেলাই আজি কিমান 1 বছৰ বেছি হ'ল ডিপাৰ্টমেণ্টটো হোৱা নাই তাৰপিছত লাচিত বৰফুকনৰ নামত হোষ্টেল খুলিছে হোষ্টেলটো ইমান কমজোৰি লাচিত বৰফুকনটো ইমান উইক নাছিলে মানুহজন ন তেওঁৰ নামত ইমান এটা হোষ্টেল খুলিছে যোনটো হোষ্টেল এটা ভূমিকম্পতে জৰ্জীৰ্ণ হৈ গৈছে